চালে চকুৰোৱা এক দৃষ্টিনন্দন দৃশ্য। বাক্সাৰ বৰমাৰ মৰাপাগলাদিয়া নৈৰ কাষতেই থকা বাঁহগছত আছে শতাধিক বগলীৰ বাঁহ। পৰিভ্ৰমী বগলীবোৰ প্ৰতি বছৰে বাক্সাৰ বৰমাৰ এই বিশেষ অঞ্চলটোলৈ আহে। বৰমা মৰাপাগলাদিয়া নৈপাৰৰ আৰু এজন ব্যক্তিৰ ঘৰৰ চৌহদতে আশ্ৰয় লয় পৰিভ্ৰমী বগলীৰ জাকে। ওখ ওখ বাঁহগছত বগলীয়ে বাঁহ সাজি পোৱালি জগায় আৰু কিছুমাহ ইয়াতে থাকি দূৰ দূৰণিলৈ গুচি যায়। বগলীৰ লগতে বিভিন্ন পৰিভ্ৰমী চৰাই বাঁহ সাজি লোকজনৰ ঘৰৰ চৌহদৰ বাঁহগছত। বৰমা ছোৱালী হাইস্কুলৰ অৱসৰী শিক্ষক কৃষ্ণকান্ত ৰাভাৰ ঘৰত আশ্ৰয় লয় বগলীৰ জাকে। বগলীয়ে কেতিয়াবা কেতিয়াবা লোকজনৰ ঘৰৰ ভিতৰলৈও সোমাই আহে। যদিহে আপুনি এই সময়ত বৰমলৈ আহে তেন্তে আপুনিও দেখিব এই দৃষ্টিনন্দন দৃশ্য। লোকজনৰ লগতে অঞ্চলবাসী ৰাইজেই পৰিভ্ৰমী বগলীবোৰ সংৰক্ষণৰ কামত ব্ৰতী হৈ আছে। বিগত বহু বছৰে এই অঞ্চলটোৰ আলহী হৈছে এই বগলী জাক। বহুত বছৰ আগৰ পৰা আছে, কিন্তু সেই বাৰিষা পোৱালি দিয়াৰ সময়ত আহে। পোৱালি দিয়াৰ পিছত আৰু মানে হেৰি খৰালি মাহত গুচি যায়, তেনেকুৱা আছিলে। কিন্তু যোৱাবাৰৰ পৰা কি হ'ল, এই চব বাহত বিশেষকৈ সন্ধিয়া সময়ত গোটেইবিলাক আহি পেলাই ইয়াতে থাকে আৰু ৰাতিপুৱা হ'লে গুচি যায়। দেখি ভাল লাগে আৰু ৰাতিপুৱা যেতিয়া বহুত আছে, ভাবিব নোৱাৰে, হাজাৰ হাজাৰ। ইয়াত আছে আৰু সিফালে আছে। আৰু অলপ আগত দেখিলে কলা বগলী, এইটো পানী তলৰ দৰে দেখি কলা বগলী। এইবাৰ সেই কলা বগলী আহিছে, তাকেই আছে। আৰু বেয়া লাগে। আপুনি এতিয়া বৰ্তমান বিচাৰ একো হেৰি নাই আৰু এতিয়া ৰিটায়াৰ হোৱাৰ পাছত ঘৰতে আছোঁ আৰু। আগতে শিক্ষকতা কৰিছিলোঁ, ছোৱালী আছিলোঁ, বৰমাৰ ছোৱালী আছিলোঁ, শিক্ষকতা কৰিছিলোঁ, হিন্দী টিচাৰ আছিলোঁ। এতিয়া আপোনালোকৰ ঘৰত মানুহে বগলী একেলগে থাকে? বৰ্তমান কেতিয়াবা ঘৰলৈ আহে, অভিযোগ নাই। অভিযোগ কি কৰিম আৰু, কেতিয়াবা ঘৰলৈ আহে, সোমাই যায়। ভাল পায় আপোনালোকে? দেখি ভাল লাগে।